Hello students, আজি আমি ক্লাস 10 ৰ ম্যাথমেটিক্সৰ বহুপদ চেপ্টাৰটোৰ ওপৰত আলোচনা কৰিম আৰু লাষ্ট ক্লাছত আমি বহুপদৰ আমাৰ প্ৰাথমিক ধাৰণাখিনিৰ ওপৰত আমি আলোচনা কৰিছিলোঁ। আজি আমি এটা বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কৰ ওপৰত আলোচনা কৰিম। এতিয়া আমাৰ দ্বিঘাত বহুপদবিলাকৰ আদৰ্শ ৰূপটো আছিলে ax² + bx + c, য'ত আমাৰ a not equal to 0 আৰু abc বাস্তৱ। এতিয়া এই বহুপদটোৰ আমাৰ শূন্য কেইটা থাকিব? দুটা থাকিব। এতিয়া যদি শূন্য দুটা আমাৰ আলফা আৰু বিটা হয়, যদি শূন্য দুটা আলফা আৰু বিটা হয়, এইটো আলফা এইটো বিটা, তেন্তে আমাৰ শূন্য দুটাৰ যিটো যোগফল হ'ব আলফা প্লাছ বিটা, সেইটো সদায় -b/a হ'ব আৰু আলফা বিটা মানে গুণফলটো হ'ব c/a। এতিয়া তোমাৰ সাপোজ এইটো চাবা 2x² + 3x + 4, এইটো এটা বহুপদ, এইটো দ্বিঘাত বহুপদ মানে xৰ সৰ্বোচ্চ ঘাত 2 অৰ্থাৎ ইয়াৰ মাত্ৰা 2 হ'লে আমাৰ দ্বিঘাত বহুপদ বুলি কয়। এতিয়া এই দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফলটো আমি যদি শূন্যকেইটা উলিয়াই কেনে যোগ কৰো, তাৰ যোগফলটো হ'ব আমাৰ -b/a। তাৰমানে ইয়াত a কিমান হৈ আছে, এইটো যদি আমি ax² + bx + c লগত তুলনা কৰো, এই বহুপদটোৰ আমাৰ a টো কিমান হ'ব? 2 হ'ব, b হ'ব আমাৰ 3 আৰু ধ্ৰুৱক পদটো হ'ব c 4। এতিয়া শূন্য দুটাৰ যোগফল আলফা প্লাছ বিটা কিমান হ'ব? -b/a, তাৰমানে তোমাৰ -3/2 আৰু গুণফল হ'ব আলফা ইনটু বিটা c/a, তাৰমানে 4/2 = 2। এইটো আমি শূন্যকেইটা নলিয়াকৈ আমি এইটো সহায়ত আমি কৰিব পাৰো। ধৰা তোমাৰ এইটো x² - x - 3, এইটো এটা বহুপদ। ইয়াত আমি ax² + bx + c লগত যদি তুলনা কৰো, ইয়াত a কিমান হৈ আছে? a হৈছে তোমাৰ 1, মানে x² সহগটো আমাৰ a, আৰু b হ'ব x ৰ সহগটো কিমান? ইয়াত -1 হ'ব আৰু c হ'ব তোমাৰ -3। এতিয়া শূন্য দুটাৰ যোগফল কিমান হ'ব? যোগফল হ'ব তোমাৰ -b/a, তাৰমানে মাইনাছ, আৰু b ৰ ভেলু তোমাৰ -1 আছে আৰু a ৰ ভেলু 1, তাৰমানে মাইনাছ মাইনাছ প্লাছ হৈ গ'ল, 1/1 মানে 1, আৰু আলফা ইনটু বিটা মানে গুণফলটো হ'ব c/a, তাৰমানে -3/, এইটো a ৰ ভেলুটো 1, তাৰমানে -3। এতিয়া বহুপদৰ আমি শূন্য দুটাৰ যোগফল আৰু গুণফল কেনেকৈ ওলাই গম পাম। যে শূন্য দুটাৰ যোগফল সদায় -b/a হ'ব আৰু শূন্য দুটাৰ গুণফল হ'ব আমাৰ c/a। এইটো কথা তোমালোকে মনত ৰাখিবা, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক MCQ বিলাকত আহে। যেনে ধৰা তোমাৰ x² + 3x, ইয়াৰ শূন্য দুটাৰ যোগফল আৰু গুণফল কি বুলি যদি সোধে কি ক'বা? ইয়াত a ৰ ভেলু আছে তোমাৰ 1, তাৰমানে এইটো আমি ax² + bx + c লগত যদি তুলনা কৰো, a টো হ'ব আমাৰ x² সহগটো a, তাৰমানে 1, আৰু b ৰ ভেলু হ'ব x ৰ সহগটো 3, আৰু c ইয়াত আছে নেকি? c টো নাই, মানে 0। এতিয়া শূন্য দুটাৰ যোগফল হ'ব তোমাৰ -b/a, তাৰমানে তোমাৰ -b ৰ ভেলু আছে 3, a ৰ ভেলু 1, তাৰমানে -3 হ'ব, আৰু গুণফল হ'ব c/a, তাৰমানে 0/1, 0/1 মানে 0। এইটো হ'ল তোমাৰ বহুপদৰ শূন্যবিলাকৰ আমি যোগফল আৰু গুণফল ওলোৱাৰ নিয়ম। এতিয়া তোমাৰ বহুপদ যেতিয়া আমি গঠন কৰিব লাগে, কেনেদৰে গঠন কৰিবা বহুপদৰ? তাৰমানে সেইটো আমি এনেকৈ কৰিম, x² - শূন্য দুটাৰ যোগফল ইনটু x টো এটা ভেৰিয়েবল, আমি x ৰ সলনি y ও দিব পাৰা, প্লাছ শূন্য দুটাৰ গুণফল আলফা বিটা। এতিয়া এইটো হ'ব আমাৰ বহুপদ গঠন কৰাৰ নিয়ম। এতিয়া ইয়াৰ আগত আমি এটা কেও দিব পাৰো, তাৰমানে যিকোনো এটা বাস্তৱ সংখ্যা কেৰ কাৰণে এইটো আমাৰ ছেটিছফাইড হ'ব, আমি একে শূন্যই পাম, প্লাছ আলফা বিটা। এতিয়া ধৰা তোমাক 3 আৰু 2, এটা বহুপদৰ দুটা শূন্য আছে 3 আৰু 2, তেতিয়াহ'লে বহুপদটো কি হ'ব বুলি যদি সোধে, আমি কি কৰিম? x² - শূন্য দুটাৰ যোগফল 3 + 2 × x প্লাছ শূন্য দুটাৰ গুণফল 3 × 2, তাৰমানে x² - 3 + 2 মানে কিমান? 5x প্লাছ 3 × 2 মানে 6। এইটো হ'ব ইয়াৰ এটা বহুপদ। অৰ্থাৎ আমি k দি কেনে আগত কৰিব পাৰো x² - 5x + 6, তাৰমানে k ৰ ভেলু তুমি যিয়ে পুট কৰা,
2 পুট কৰিলে 2x² minus 10x plus কিমান হ'ব 12 হ'ব তেতিয়াও আমি শূন্যকেইটা 3 আৰু 2 পাম এক্সাম্পল 2 টো আছে তোমাৰ x² plus 7x plus 10 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা এটো তোমাৰ মেট্ৰিকত দুবাৰ আহিছে এতিয়া ইয়াৰ আমাৰ শূন্যবিলাক উলিয়াব দিছে আৰু যোগফল আৰু গুণফলৰ মাজৰ সম্পৰ্কবিলাক চাব দিছে x² plus 7x plus 10 এতিয়া শূন্য উলিয়াবৰ কাৰণে তোমালোকে ইয়াৰ আগত 1 আছে ইয়াতে 10 আছে 1 into 10 কৰিলে আমি 10 পাম এতিয়া ইয়াত আমাৰ প্লাস আছে তাৰমানে 10 ৰ ফেক্টৰ বিলাকৰ ভিতৰতে আমি দুটাৰ সংখ্যাৰ যোগফলটো আমাৰ 7 হ'ব আৰু গুণফলটো 10 হ'ব তাৰমানে 2 plus 5 মানে 7 হ'ব আৰু 2 into 5 মানে 10 পাম আমি তাৰমানে এইটো আমি এনেকৈ লিখিব পাৰিম x² plus 2x plus 5x plus 10 এতিয়া তুমি x টো যদি কমন লয় ইয়াত এটা x থাকিল x plus 2 থাকিল এটোকে আমি ইয়াত লিখি লম x plus 2 plus x ৰ আগত আমাৰ 5 আছে ইয়াত 5 দিবা এতিয়া চাবা হৈছে না নাই x into x মানে x² x into 2 মানে 2x plus 5 into x মানে 5x plus 5 into 2 মানে 10 অৰ্থাৎ আমি এই দুটাৰ পৰা আমি কি পাম x plus 2 পাম আৰু এই দুটাৰ পৰা আমি x plus 5 এতিয়া তুমি বহুপদৰ শূন্যৰ কাৰণে আমি কি বুলি লিখিম বহুপদৰ শূন্যৰ বাবে আমি এটো আমি 0 ৰ লগত তুলনা কৰিম x plus 2 equal to 0 বা এটো x plus 5 equal to 0 তাৰ মানে তোমাৰ x equal to 2 টো ইফালে গুচি গল -2 পাম or x equal to 5 টো ইফালে গল -5 এতিয়া আমি শূন্য দুটা পালো -2 আৰু -5 therefore আমাৰ নিৰ্ণয় শূন্য দুটা পালো আমি -2 আৰু -5 এতিয়া তোমাৰ চাবা শূন্য দুটাৰ যোগফল কিমান হ'ব চাবা শূন্য দুটাৰ যোগফল তাৰমানে -2 আৰু -5 ইহঁতৰ যোগফল তোমাৰ -7 হ'ব এতিয়া এটোক আমি এনেকৈ -b/a ফৰ্মত নিম চাবা ইয়াত চাবা a ৰ ভ্যালু আছে 1 b ৰ ভ্যালু 7 আৰু c ৰ ভ্যালু 10 হৈ আছে তাৰ মানে -b/a ফৰ্মত লৈ গলো এতিয়া ইয়াত আমাৰ a কিমান আছিল 1 আছিল b আছিল 7 আৰু c আছিল আমাৰ 10 এটা -b/a ফৰ্মত লৈ গলো তাৰমানে 7/1 মানে 7 -7 হৈ গল এতিয়া তোমাৰ 7 টো কাৰ আছিল x ৰ হক আছিল চাবা 7 টো আমাৰ x ৰ হক 1 আৰু 10 টো ধ্ৰুবক পদ এতিয়া আমি ইয়াত লিখিম আমি x ৰ হক আৰু 1 টো হ'ব তোমাৰ x² হক ঠিক একেদৰে তোমাৰ শূন্য দুটাৰ গুণফলটো চাবা এটো -b/a ফৰ্মত আহি গল এটো শূন্য দুটাৰ গুণফল আমি কি পাম -2 into -5 তাৰ মানে মাইনাস প্লাস গল 10 এটো c/a আছে না নাই চাবা ইয়াত c ৰ ভ্যালু কিমান c ৰ ভ্যালু আমাৰ 10 হৈ আছে আৰু a ৰ ভ্যালু 1 তাৰ মানে c/a ফৰ্মত আছে এটো অৰ্থাৎ আমাৰ 10 টো হ'ব আমাৰ ধ্ৰুবক পদ আৰু 1 টো লিখিম আমি x² হক এনেদৰে আমি শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কবিলাক পৰীক্ষা কৰিব পাৰো এতিয়া আমি নেক্সট ক্লাছত অনুশীলনী 2.2 ৰ 1 নম্বৰ প্ৰশ্নকেইটাৰ ওপৰত আলোচনা কৰিম